हेलो स्टूडेंट्स वेलकम बैक टू माय यूट्यूब चैनल नॉलेज गेनर সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিডিঅ' য'ত আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ ভাৰতবৰ্ষৰ ইম্পৰ্টেণ্ট ৰিচাৰ্চ চেণ্টাৰ। চ' কাইণ্ডলি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় দেন কাইণ্ডলি নিজৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। চ' বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 1 আছে আপোনাৰ ৱেৰ ইজ ইণ্ডিয়ান এগ্ৰিকালচাৰেল ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড, অৰ্থাৎ ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ছিকিম, নিউ দিল্লী, জম্মু এণ্ড কাশ্মীৰ আৰু তামিলনাডু। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ নিউ দিল্লী। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 2 আছে আপোনাৰ ৱেৰ ইজ চেণ্ট্ৰেল ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড, অৰ্থাৎ কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে কটক, বঙাইগাঁও, কানপুৰ আৰু কলকাতা। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ কটক। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 3 আছে আপোনাৰ ৱেৰ ইজ ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড লোকেটেড, অৰ্থাৎ ভাৰত ইলেক্ট্ৰনিক্স লিমিটেড ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে নিউ দিল্লী, তামিলনাডু, বেংগালুৰু আৰু মুম্বাই। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ বেংগালুৰু। মনত ৰাখিব। আৰু কাইণ্ডলি আপোনালোকে লিখি ল'ব যে এই আপোনাৰ ভাৰত ইলেক্ট্ৰনিক্স ইয়াৰ আপোনাৰ প্ৰপাৰ লোকেশ্যন হ'ল জালাহালী, বেংগালুৰু। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 4 আছে আপোনাৰ ৱেৰ ইজ নেশ্যনেল ছুগাৰ ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড, অৰ্থাৎ ৰাষ্ট্ৰীয় চেনী গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। কাইণ্ডলি আপোনালোকে এইবোৰ মক টেষ্ট এটেম্প কৰক আৰু আপোনালোকে কিমান মাৰ্কছ পায় কাইণ্ডলি কমেণ্ট ছেকশ্যনত জনাব। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ কানপুৰ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5 আছে আপোনাৰ ৱেৰ ইজ প্লাজমা ৰিচাৰ্চ চেণ্টাৰ লোকেটেড, অৰ্থাৎ প্লাজমা গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে লক্ষ্ণৌ, গুৱাহাটী, আহমেদাবাদ আৰু নিউ দিল্লী। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ আহমেদাবাদ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 6 আছে আপোনাৰ ৱেৰ ইজ চেণ্টাৰ ফৰ ইক'লজিকেল ছায়েন্সেছ লোকেটেড, অৰ্থাৎ পৰিৱেশ বিজ্ঞান কেন্দ্ৰ ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে বেংগালুৰু, বাৰাণসী, মুম্বাই আৰু নিউ দিল্লী। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ বেংগালুৰু। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 7 আছে আপোনাৰ ৱেৰ ইজ ৰমন ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড, অৰ্থাৎ ৰমন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে পুনে, দেহৰাদুন, বেংগালুৰু আৰু কলকাতা। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ বেংগালুৰু। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 8 আছে আপোনাৰ ৱেৰ ইজ ইণ্ডিয়া ছিকিউৰিটি প্ৰেছ লোকেটেড, অৰ্থাৎ ভাৰত সুৰক্ষা প্ৰেছ ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, নাগপুৰ, নাছিক, গুৰুগ্ৰাম আৰু কানপুৰ। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ নাছিক। মনত ৰাখিব। কাইণ্ডলি আপোনালোকে এইবোৰ মক টেষ্ট এটেম্প কৰক আৰু আপোনালোকে কিমান মাৰ্কছ পায় কাইণ্ডলি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় দেন কাইণ্ডলি নিজৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 9লৈ। ইয়াত দিয়া হৈছে যে ৱেৰ ইজ নেশ্যনেল ইনষ্টিটিউট অফ অ'চেনোগ্ৰাফি লোকেটেড, অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অফ অ'চেনোগ্ৰাফি ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে নিউ দিল্লী,
গোৱা, পাঞ্জাৱ আৰু বিহাৰ। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ গোৱা। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 10লৈ। ইয়াত দিয়া হৈছে যে ৱেৰ ইজ ৰেইন ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড, অৰ্থাৎ বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত। চ' এতিয়া আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে পাটনা বিহাৰ, জালাহালি বেংগালুৰু, যোৰহাট আছাম আৰু কোচি কেৰেলা। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি, অৰ্থাৎ যোৰহাট আছাম। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 11ত আছে আপোনাৰ ৱেৰ ইজ চেণ্ট্ৰেল লিডাৰ ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড, অৰ্থাৎ কেন্দ্ৰীয় চামৰা গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে কলকাতা, চেন্নাই, তামিলনাডু আৰু উত্তৰাখণ্ড। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ চেন্নাই। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 12লৈ। ইয়াত দিয়া হৈছে যে ৱেৰ ইজ চেণ্ট্ৰেল ড্ৰাগ ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড, অৰ্থাৎ কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে লক্ষ্ণৌ, পুনে, হায়দৰাবাদ আৰু নিউ দিল্লী। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ লক্ষ্ণৌ। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 13ত আছে আপোনাৰ ৱেৰ ইজ নেশ্যনেল ব্ৰেইন ৰিচাৰ্চ চেণ্টাৰ লোকেটেড, অৰ্থাৎ ৰাষ্ট্ৰীয় মগজু গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে গুৰুগ্ৰাম, নাগপুৰ, ৰুৰকি আৰু বুৰদ্বান। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ গুৰুগ্ৰাম। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 14ত আছে আপোনাৰ ৱেৰ ইজ দ্য টি ৰিচাৰ্চ চেণ্টাৰ কাম ইনষ্টিটিউট লোকেটেড, অৰ্থাৎ চাহ গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠান ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে যোৰহাট, নগাঁও, মৰিগাঁও আৰু গুৱাহাটী। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ যোৰহাট। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 15লৈ। ইয়াত দিয়া হৈছে যে ৱেৰ ইজ ইণ্ডিয়ান ইনষ্টিটিউট অফ পেট্ৰলিয়াম লোকেটেড, অৰ্থাৎ ভাৰতীয় পেট্ৰলিয়াম প্ৰতিষ্ঠান ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে বাৰাণসী, দেহৰাদুন, চণ্ডীগড় আৰু কানপুৰ। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ দেহৰাদুন। মনত ৰাখিব। কাইণ্ডলি আপোনালোকে এইবোৰ কুৱেশ্যন লিখি ল'ব অথবা স্ক্ৰীনশ্বট লৈ ল'ব। যদি আপোনালোকে এই PDF-টো লাগে দেন কাইণ্ডলি আপোনালোকে আমাৰ গ্ৰুপটো জইন কৰিব পাৰিব। মই গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 16লৈ। ইয়াত দিয়া হৈছে যে ৱেৰ ইজ চেণ্ট্ৰেল ফৰেষ্ট ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড, অৰ্থাৎ কেন্দ্ৰীয় বন গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত। আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে ৱেষ্ট বেংগল, দেহৰাদুন, ওদালগুৰি আৰু নাছিক। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি, অৰ্থাৎ দেহৰাদুন। মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 17লৈ। ইয়াত দিয়া হৈছে যে ৱেৰ ইজ ইনষ্টিটিউট অফ মাইক্ৰ'বিয়েল টেকন'লজি লোকেটেড, অৰ্থাৎ ইনষ্টিটিউট অফ মাইক্ৰ'বিয়েল টেকন'লজি ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে আলাপুজা, দুৰ্গাপুৰ, আহমেদাবাদ আৰু চণ্ডীগড়। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি, অৰ্থাৎ চণ্ডীগড়। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 18ত আছে আপোনাৰ ৱেৰ ইজ ইণ্ডিয়ান কাউন্সিল অফ এগ্ৰিকালচাৰেল ৰিচাৰ্চ লোকেটেড, অৰ্থাৎ ভাৰতীয় কৃষি গৱেষণা পৰিষদ ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে পাটনা, ৰাঞ্চি, গুৱাহাটী আৰু ৱেষ্ট বেংগল। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যনৰ আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ, অৰ্থাৎ পাটনা। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 19ত আছে আপোনাৰ ৱেৰ ইজ নেশ্যনেল বটানিকেল ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড, অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্ভিদ গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে, যেনে কইম্বাটুৰ, চণ্ডীগড়, লক্ষ্ণৌ আৰু নিউ দিল্লী। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক যে কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে।
গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ লক্ষ্ণৌ মনত ৰাখিব। কুৱেশ্যন নম্বৰ 20 আছে আপোনাৰ ৱেৰ ইজ নেশ্যনেল এৰোস্পেচ লেবৰেটৰী লোকেটেড অৰ্থাৎ ৰাষ্ট্ৰীয় মহাকাশ পৰীক্ষাগাৰ ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে যেনে বেংগালুৰু, চেন্নাই, ত্ৰিপুৰা আৰু উত্তৰ প্ৰদেশ। চ' কাইণ্ডলি আপোনালোকে গেছ কৰিব এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ বেংগালুৰু মনত ৰাখিব। কুৱেশ্যন নম্বৰ 21 আছে আপোনাৰ ৱেৰ ইজ ইণ্ডিয়ান ইনষ্টিটিউট অফ কেমিকেল বায়'লজি লোকেটেড অৰ্থাৎ ভাৰতীয় ৰাসায়নিক জীৱবিজ্ঞান প্ৰতিষ্ঠান ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে যেনে হায়দৰাবাদ, কলকাতা, মুম্বাই আৰু তেলেংগানা। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন বি অৰ্থাৎ কলকাতা মনত ৰাখিব। কুৱেশ্যন নম্বৰ 22 আছে আপোনাৰ ৱেৰ ইজ চেণ্ট্ৰেল কোইৰ ৰিচাৰ্চ ইনষ্টিটিউট লোকেটেড অৰ্থাৎ কেন্দ্ৰীয় কয়লা গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ মনত ৰাখিব অৰ্থাৎ আলাপুজা মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 23 লৈ। ইয়াত দিয়া হৈছে যে ৱেৰ ইজ আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া লোকেটেড অৰ্থাৎ ভাৰতৰ পুৰাতাত্ত্বিক অথবা প্ৰত্নতাত্ত্বিক জৰীপ ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে যেনে চেন্নাই, আছাম, নাগালেণ্ড আৰু কলকাতা। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন ডি অৰ্থাৎ কলকাতা মনত ৰাখিব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 24 লৈ। ইয়াত দিয়া হৈছে যে ৱেৰ ইজ ইণ্ডিয়ান ইনষ্টিটিউট অফ জিঅ'মেগনেটিজম লোকেটেড অৰ্থাৎ ইণ্ডিয়ান ইনষ্টিটিউট অফ জিঅ'মেগনেটিজম ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে যেনে মুম্বাই, নিউ দিল্লী, হিমাচল প্ৰদেশ আৰু মণিপুৰ। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন এ অৰ্থাৎ মুম্বাই মনত ৰাখিব। চ' এতিয়া আমি আগবাঢ়িছোঁ আজি ছেশ্যনৰ অন্তিম কুৱেশ্যনৰ অৰ্থাৎ কুৱেশ্যন নম্বৰ 25 লৈ। চ' আই আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে দেন প্লিজ নিজৰ বন্ধু বান্ধৱৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই দেন প্লিজ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব। চ' কুৱেশ্যন নম্বৰ 25 আছে আপোনাৰ ৱেৰ ইজ নেশ্যনেল ইনষ্টিটিউট অফ ইমিউন'লজি লোকেটেড অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অফ ইমিউন'লজি ক'ত অৱস্থিত। চ' ইয়াত আপোনাৰ চাৰিটা অপশ্যন দিয়া হৈছে যেনে হায়দৰাবাদ, ৰাঞ্চি, নিউ দিল্লী আৰু নাছিক। চ' কাইণ্ডলি আপোনালোকে গেছ কৰক এই কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো কি হ'ব পাৰে। গতিকে এই কুৱেশ্যন আপোনাৰ কাৰেক্ট এনচাৰটো হৈ যাব অপশ্যন চি অৰ্থাৎ নিউ দিল্লী মনত ৰাখিব। এতিয়া আপোনালোকৰ বাবে এটা QFY অৰ্থাৎ কুৱেশ্যন ফৰ ইউ আছে। চ' সেইটো কুৱেশ্যন হ'ল ৱেৰ ইজ চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকুলাৰ বায়'লজি লোকেটেড অৰ্থাৎ চেলুলাৰ এণ্ড মলিকুলাৰ বায়'লজি কেন্দ্ৰ ক'ত অৱস্থিত। চ' এই কুৱেশ্যনৰ এনচাৰটো কাইণ্ডলি আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব বুলি মই আশা ৰাখিলোঁ। চ' লগ পাম অন্য ভিডিঅ'লৈ, তেতিয়ালৈকে পঢ়ি থাকক, শিকি থাকক। চ' ওৱান্স এগেইন থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ আপকামিং এক্সামছ।